চাওক বিজেপিয়ে যি হিন্দুত্ববাদ কৰিছিল মই তাক বিশ্বাস কৰিছিলোঁ, কিন্তু সেইটোতো হিন্দুত্ববাদ নহয়। কিয়নো বিজেপিয়ে আজি অসমীয়া জাতিটোকে শেষ কৰি দিলে। কোনো এটা জাতি জনগোষ্ঠী আজি কোনো এটা সমষ্টিত আজি অধিকাৰ নাইকিয়া কৰি দিলে। এয়াই কি হিন্দুত্বৰ মানে হেৰি নেকি, মানে তেওঁলোকৰ দৰ্শন নেকি? আমাক চবকে দুৰ্বল কৰি দিলে। সেইটোতো আমি কেতিয়াও ভবা নাছিলোঁ। তেওঁলোকে কৈছিল যে আমি হিন্দুৰ মাজত কোনো বিভাজন থাকিব নালাগে, ভেদভাৱ থাকিব নালাগে। আজি খালি ইটো হিন্দু চব হিন্দুকে তেওঁলোকে আক্ৰমণ কৰিছে। আজি মানে ইয়াত ক'বলৈ গ'লে মনুস্মৃতি বস্তুটোৱে আজি ইয়াত ক্ৰিয়া কৰি আছে, যিটো বস্তু আমাৰ এই বিশাল সমাজখনত এইটো প্ৰযোজ্য নহয়। যেনে আমাৰ যিসকল দলিত পিছপৰা মানুহক তেওঁলোকে এটা ঘৃণাৰ চকুৰে চায় আৰু তেওঁলোকক ভাবে যে তেওঁলোকৰ ভৰিৰ তলত থাকিব লাগিব। সেই দৰ্শন জানো আজিৰ দিনত জানো প্ৰযোজ্য হয়? আজিও যদি তেওঁলোকে সেই মানসিকতাৰে এখন দেশ চলাম বুলি ভাবিছে, সেইখন দিশত মই তেনেকুৱা অন্তৰৰ আদৰ্শৰ মাজত মই কেতিয়াও নাথাকোঁ। মই নিজকে কেতিয়াও নাভাবোঁ যে মই আনতকৈ সৰু, মই আনকো নাভাবোঁ যে মোতকৈ সৰু বুলি কোনোবা। সকলোৱে সমান অধিকাৰ আছে। গতিকে তেনেকুৱা দৰ্শন সাধাৰণতে এখন বহল সমাজত থকাটো অনুচিত। আৰু যিজন মানুহে আজি শাসন কৰি আছে তেওঁতো এক হিটলাৰী শাসন চলাইছে, যি হিটলাৰী শাসনে কাকোৱে শান্তিত থাকিব দিয়া নাই। সকলোৱে ভয় সংশয়ৰ মাজত জীৱন কটাব লগা হৈছে। গতিকে ৰাইজে আজি মই ভাবোঁ ৰাইজে এটা বিকল্প বিচাৰিছে বিজেপি। আৰু অকল সেয়াই নহয়, আজি আৰ্থিক দিশতো ইমান শোষণ কৰিছে। ৰাইজে সকলো সময়তে যিকোনো সময়তে টেক্সেই দি থাকিব লগা হৈছে আৰু ৰাইজৰ কঁকাল ভাঙি গৈছে। ৰাইজৰ হাতত পইচাৰ কোনো আমদানি নাই। স্থানীয় ল'ৰা ছোৱালীয়ে কোনো স্থানীয়ভাৱে ব্যৱসায় বাণিজ্য কৰাৰ সুযোগ নোপোৱা হ'ল। চব ডাঙৰ ডাঙৰ প্ৰজেক্ট কৰি পেলাই বাহিৰৰ মানুহক দি পেলাই আজি সম্পূৰ্ণ অৰ্থনীতিটো বাহিৰৰ মানুহৰ হাতত তুলি দিছে আৰু বাহিৰৰ মানুহক আমন্ত্ৰণ কৰি অসমৰ ভূমিখণ্ড তেওঁলোকৰ মাজত বিতৰণ কৰিছে, যিটোৱে আমাৰ বহুত ডাঙৰ ক্ষতি কৰিব। সেইকাৰণে মই ভাবিছোঁ যে ৰাষ্ট্ৰীয় দলৰ চৰকাৰ হোৱাৰ কাৰণে এইখিনি কৰিবলৈ সুযোগ পাইছে। যদি এইটো আঞ্চলিক দলৰ চৰকাৰ হ'লহেঁতেন তেতিয়া তেনে কাম কৰিবলৈ তেওঁলোকে সুযোগ নাপালেহেঁতেন। আৰু সেইকাৰণে মই আঞ্চলিক দলৰ আদৰ্শটোক মই মোৰ